আজি আপোনালোকক আমন্ত্ৰণ কৰাৰ মুখ্য উদ্দেশ্যটো হৈছে বিজেপি চৰকাৰৰ যোৱা 8 বছৰত তেওঁলোকৰ যিখিনি কাম কাজ তাৰ যিখিনি বিফলতা সেই বিফলতাখিনি ৰাইজৰ মাজত আপোনালোকৰ জৰিয়তে দাঙি ধৰা আৰু আমি গাঁৱে ভূঞে এই বিফলতাখিনি দাঙি ধৰাৰ এটা প্ৰয়াস কৰি আমি এখন পত্ৰিকা উন্মোচন কৰিছোঁ। সেইখন আপোনালোকৰ জৰিয়তে আমি প্ৰচাৰ কৰিব বিচাৰিছোঁ আৰু লগতে আমি বাকী সময়ত গাঁৱে ভূঞে প্ৰচাৰ কৰাৰ চেষ্টা কৰিম। এটা মূল কথা হ'ল আজি বিজেপি চৰকাৰৰ প্ৰায় 8 বছৰ অতিক্ৰম কৰি 8 বছৰ সম্পন্ন হৈ গ'ল। যে 8 বছৰত এই চৰকাৰখনে যেতিয়া 2014 চনত বিজেপি শাসনলৈ আহিছিল তেতিয়া খানাপাৰাত যিখন পশু চিকিৎসালয়ৰ ফিল্ড আছিল তাৰ পৰাই বিজেপিৰ এটা আৰম্ভ হৈছিলে। তাত নৰেন্দ্ৰ মোদীয়ে এটা কথা কৈছিলে, যদি আমি অসমে তেওঁলোকক ছাপোৰ্ট কৰে বা তেওঁলোকক শাসনৰ জৰিডাল দিয়ে তেওঁলোকে 16 মেৰ আগত বিদেশী বিতৰণ কৰিম বুলি কৈছিলে। নিশ্চিতভাৱে সকলোৰে মনত আছে। এটা সময়ত তেওঁলোকে কৈছিলে অসমৰ মাটি বাংলাদেশক এৰি দিয়া বুলি কংগ্ৰেছ চৰকাৰে, কিন্তু বৰ্তমান তেওঁলোকে নিজেই চীনক মাটি এৰি দি আছে। যিখন চৰকাৰে জাতি মাটি ভেটিৰ কথা কৈ শাসনৰ বাগজৰিলৈ আহিছিল সেই চৰকাৰখনে জাতি মাটি ভেটিৰ কাৰণে কি কৰিলে? এইটো আজি নহয়, বছৰ বছৰ ধৰি চলি আহিছে। জাতিৰ কাৰণে আমাৰ যিখন অসম চুক্তি আছিলে, অসম চুক্তিক এই চৰকাৰখনে 3 মাহৰ ভিতৰত ৰূপায়ণ কৰিম বুলি কৈছিলে, কিন্তু আজি প্ৰায় 8 বছৰে অসম চুক্তিৰ একো কাম হোৱা আমি দেখা নাই। বৰঞ্চ অসম চুক্তিৰ যিটো ক্লজ 6 সম্পূৰ্ণৰূপে কাৰ জৰিয়তে দি মাৰি পেলাইছে। চৰকাৰখনৰ মূল শ্লোগান আছিলে ঘৰে ঘৰে পানী দিব, বিদ্যুৎ দিব, বিজুলী দিব। কিন্তু আজি প্ৰায় 8 বছৰে 2009ত গেমন নামৰ কোম্পানী এটা গুৱাহাটীত পানী যোগানৰ কাৰণে দায়িত্ব দিছিলে, কিন্তু প্ৰায় আজি 13 বছৰ গুৱাহাটীবাসীয়ে পানী নাপালে। ঠিক তেনেকুৱাকৈ অসম চৰকাৰে যিটো জল জীৱন মিছনৰ কাম আৰম্ভ কৰিছিলে, আপোনালোকে অৱগত, য'ত কোটি কোটি টকা চৰকাৰে খৰচ কৰিছে, কিন্তু এতিয়ালৈকে গ্ৰাম্য অঞ্চলত এই কোটি কোটি টকা ব্যয় কৰাৰ বিনিময়ত মানুহে এইটো বল পানী পোৱা নাই। যিখন চৰকাৰে 24 ঘণ্টা বিজুলী দিম বুলি প্ৰতিশ্ৰুতি দিছিলে, সেইখন চৰকাৰৰ দিনত এতিয়া চাওক আমাৰ বিজুলীৰ কিমান অসুবিধা। গাঁৱে ভূঞে ল'ৰা ছোৱালীবিলাকে সময়মতে পঢ়া শুনা কৰিব নোৱাৰে। যিখন চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিম বুলি কৈছিলে, আমাৰ মাননীয় যিজন মুখ্যমন্ত্ৰী তেওঁ এটা সময়ত শিক্ষামন্ত্ৰীও আছিলে, তেওঁ শিক্ষা বিভাগৰ মন্ত্ৰী আছিলে, গতিকে শিক্ষা বিভাগৰ কথা গোটেইখিনি তেওঁ গম পায়। তথাপিতো আজিলৈকে মেট্ৰিকৰ নিচিনা পৰীক্ষা এটা সুকলমে পাৰ কৰিব পৰা নাই। প্ৰশ্ন কাকত ফাৰিলকে ধৰি বিভিন্ন জালিয়াতি গাফিলতি দেখা গৈছে বিভাগৰ। তেনেকুৱা ক্ষেত্ৰত চৰকাৰখনে কোনো গুৰুত্ব হিচাপে শিক্ষা বিভাগৰ ওপৰত কাম কৰা আমাৰ পৰিলক্ষিত হোৱা নাই। আমি মহামান্য উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত আমি এখন NRC পাম বুলি আশা কৰিছিলোঁ। হয়তো যিখন NRCত আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন মানুহে বহুত হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছিল। তাৰ পিছতো যি 19,06,657 গৰাকী মানুহৰ নাম NRCৰ পৰা বাদ পৰিলে, সেই বাদ পৰা মানুহখিনি বিতৰণে কৰিব নে কি কৰিব, সেই ক্ষেত্ৰত আজিলৈকে চৰকাৰে কোনো সিদ্ধান্ত গ্ৰহণ কৰা আমি পৰিলক্ষিত হোৱা নাই। বৰঞ্চ কা আইনৰ জৰিয়তে যিখিনি বহিৰাজ্যৰ যিখিনি মানুহ, আজি ধৰ আমি সংবাদ মাধ্যমৰ মুখতে শুনিবলৈ পাইছোঁ, অৰুণাচলৰ মৰাণ মটককে ধৰি কিবা কিবি তেনেকৈ কেইটামান জনগোষ্ঠীৰ কথা কৈছে, তেওঁলোকক তাৰ পৰা যিহেতুকে তাৰ শৰণাৰ্থী অসমত স্থান দিব বুলি কোৱা আমি শুনিছোঁ। গতিকে ঠিক তেনেকুৱা বিষয়বোৰৰ পৰা আমি চিন্তিত। যিখন অসমে বিদেশীৰ বজাই এতিয়াও ল'ব পাৰে আৰু বহিৰাজ্যৰ মানুহ যদি আনি অসমত সংস্থাপন দিবলগীয়া হয়, অথচ যিখন চৰকাৰে বছৰত প্ৰায় 2 লাখ কৰ্মসংস্থাপন দিম বুলি কৈছিলে, আজি প্ৰায় 8 বছৰত তেওঁলোকে কিমান সংস্থাপন দিলে? মুখ্যমন্ত্ৰী মহোদয়ৰ অফিচৰ পৰা দিয়া তথ্য অনুসৰি প্ৰায় 80,000 কিমানজনক ইতিমধ্যে সংস্থাপন দিয়া বুলি শুনিছোঁ।
মানে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা আমি তথ্য পোৱা প্ৰায় 80,000 কিমানজনক চাকৰি সংস্থাপন দিয়া বুলি শুনিছোঁ। কিন্তু যিখন চৰকাৰে 2 লাখকৈ সংস্থাপন দিম বুলি কৈছিলে 5 বছৰত 10 লাখ হ'ব লাগে, 3 বছৰত 6 লাখ হ'ব লাগে। কিন্তু হেমন্ত শৰ্মা বিশ্ব শৰ্মাৰ নেতৃত্বত তেওঁলোকে নিবনুৱা সমস্যাৰ ওপৰত মানে কাম কৰা আমাৰ পৰিলক্ষিত হোৱা নাই। গোটেই ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ। বঙাইগাঁৱত এখন জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিলে অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ দিম বুলি। তেতিয়া মন্ত্ৰীগত এখন কমিটিও বনাই দিয়া হৈছিলে। সেই কমিটিখনৰ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বতে কমিটিখন গঠন কৰা হৈছিলে আৰু সেই কমিটিখনত বিপ্লৱ শৰ্মাও আছিলে। কিন্তু বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনক এতিয়াও চৰকাৰে প্ৰকাশ কৰা নাই বা গুৰুত্ব সহকাৰে লোৱা নাই। কিন্তু অথচ হিমাচলকে আদি কৰি হিমাচল, মধ্যপ্ৰদেশ বিভিন্ন ৰাজ্যত আমি প্ৰায় 17টাতকৈ অধিক জনগোষ্ঠীক জনজাতিকৰণ দিয়া বুলি ইতিমধ্যে আমি জানিব পাৰিছোঁ। গতিকে যদি বেলেগ ৰাজ্যত জনজাতিকৰণ দিব পাৰে, অসমত কিয় নোৱাৰে? জনজাতিৰ ক্ষেত্ৰতো এই চৰকাৰখনে ব্যৰ্থ হৈছে। দ্বিতীয় কথা, তেওঁলোকে শাসনলৈ অহাৰ আগমুহূৰ্তত চাহ জনগোষ্ঠীৰ কথা কৈছিলে। চাহ জনগোষ্ঠীৰ মজুৰি 400লৈকে বৃদ্ধি কৰাৰ কথা কৈছিলে। কিন্তু এতিয়ালৈকে চাহ জনগোষ্ঠীৰ মজুৰি বৃদ্ধি কৰা পৰিলক্ষিত হোৱা নাই। বৰঞ্চ চাহ জনগোষ্ঠীবিলাকত এখন ভাল শিক্ষানুষ্ঠান, এখন ভাল স্বাস্থ্যকেন্দ্ৰ নাই। এই চৰকাৰখনে হয়তো বহুকেইটা মেডিকেল কলেজ প্ৰতিষ্ঠা কৰিছে, কিন্তু আমি যদি আজি গাঁৱৰ এখন হস্পিটেলত যাওঁ তেতিয়াহ'লে তাত মানে জ্বৰ কাহৰ মেডিচিনখিনিত বাদে বেলেগ একো সুবিধা উপলব্ধ হোৱা আমি দেখা নাই।